মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দাস। মোৰ ঘৰ ঘৰাঠাল গাঁৱত। মোৰ পোষ্ট অফিচ মুগদি, পুলিচ থানা মোকালমোৱা, ডিষ্ট্ৰিক্ট নলবাৰী। মই ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ ডিপাৰ্টমেণ্টত ৰেংক 1 পাইছোঁ, আৰু যাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ। আৰু এইটো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে, চ' সেইটোতে পাইছোঁ মই, সেইকাৰণে বহুত বহুত ভাল লাগিছে। এই সফলতাৰ আঁৰত কৃতিত্ব দিবলৈ হ'লে মই পোনপ্ৰথমে মোৰ দেউতামাক দিব লাগিব, তাৰপিছত মই নিজক দিব লাগিব। আৰু আজিৰ এই যিটো APSC ফলাফল, এই আগতে এইটো যিটো ট্ৰেন্সপাৰেঞ্চি এইটো নাছিলে সিমান। চ' আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বহুত বহুত ধন্যবাদ দিব লাগিব। তেওঁ যিটো নিট এণ্ড ক্লিন কৰিছে, মানে পৰীক্ষা যিটো পতাৰ যিটো ছিষ্টেম, সেইটো মই বহুত বহুত ধন্যবাদ দিছোঁ তেখেতক। ইয়াৰ আগতে মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে টেক্স ডিপাৰ্টমেণ্টত কাম কৰি আছিলোঁ। নৱপ্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে আজিকালি মানে ইনফৰমেশ্যনৰ যুগ, ইনফৰমেশ্যনৰ কোনো কমি নাই। কিছুমানে কয় যে কোচিং কৰিব লাগিব, কোচিং নকৰিলে নহয়, তেনেকুৱা নহয়। কাৰণ আমাৰ আজিকালি ডিজিটেল যুগ, এই ডিজিটেল যুগত সকলো বস্তুখিনি ইউটিউব, গুগলত পোৱা যায়। আজিকালি ChatGPT আহিছে, তাতো বিভিন্ন ধৰণে আমাক এনচাৰবিলাক পাওঁ। গতিকে আমি সেই হিচাপে যদি আমি ইনফৰমেশ্যনৰ আগতে এইটো কথা আছিল যে ইনফৰমেশ্যন নাপাওঁ, যাৰ কাৰণে আমি উন্নতি পথত যাব নোৱাৰোঁ, বা কি আমাৰ মানে অপৰচুনিটি আছে সেইবিলাক গম নাপাওঁ। কিন্তু আজি ইনফৰমেশ্যনৰ যুগত অপৰচুনিটিখিনি সকলোৱে গম পায়, আৰু যাৰ কাৰণে মানে অনুযোগসকলেও সেই হিচাপে যাব পাৰিব বুলি মই মানে ভাবিছোঁ। আৰু কোচিং মোৰ আছিলে খান গ্ল'বেল ষ্টাডিজত লৈছিলোঁ, KGS-ত। তেওঁলোকে UPSC কোচিং কৰিছিলোঁ মই, সেইটোৰ পৰা বহুত মই লাভান্বিত হৈছোঁ। সৰুৰ পৰাই মই পঢ়াৰ ক্ষেত্ৰত মোৰ ঘৰৰ মানুহে মোক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ মোৰ প্ৰথম গুৰু আছিল মোৰ দেউতা। তেখেতে মই সৰুৰ পৰাই মানে কলাত লৈ পঢ়াইছিলে, মেথামেটিক্স, যাৰ কাৰণে মই মেথছত আজিও ভাল, আৰু মানে পাৰোঁ আৰু মেথছত। আৰু মোৰ মাটো ভগৱানৰ সদৃশ। আৰু তাৰ উপৰিও মোৰ ঘৰৰ যিখিনি মানুহ আছে, বৰদেউতাহঁত, দাদাহঁত, মামাহঁত, আৰু মোৰ খুৰা খুৰী, আটা ককা, চব সকলোৱে মানে মোক মানে উৎসাহিত কৰি আহিছে যে তই কিবা এটা ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ এটা হ'ব লাগিব, সেইভাবে কৈ আহিছিলে। আৰু আজি মই সফল হ'লোঁ, কাৰণে বহুত বহুত ভাল লাগিছে। মই যিখিনি মই ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ হিচাপে যিখিনি মোৰ কাম থাকিব, সেইখিনিত মই মানুহখিনিক সাংঘাতিকভাৱে সেৱা কৰিম, মোৰ যিখিনি মই পাৰোঁ। আৰু যিখিনি পলিচি থাকে, যিখিনি কাম কৰিবলৈ থাকে, সেইখিনি কৰিম। তাৰোপৰি মই নিজাকৈ কিছুমান মানে ভাবিছোঁ, অনুযায়ীসকলৰ বাবে কিছুমান কাম কৰিম বুলি ভাবি আছোঁ। বহুত আনন্দিত, বহুত সুখ পাইছোঁ। মানে ঈশ্বৰৰ ওচৰত প্ৰথমতে মই সেৱা জনাইছোঁ, কাৰণ তেওঁৰ কৃপাত আমাৰ মানে ভাল এটা ৰিজাল্ট আহিছে, বহুত সুখ পাইছোঁ। আৰু এই চবতে মই আমাৰ চৰকাৰখনকো মই মানে ধন্যবাদ দিছোঁ। বিশেষকৈ চৰকাৰৰ যদি মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে যি মানে এনেকুৱা ধৰণৰ এটা পৰিষ্কাৰকৈ আৰু ভাল ব্যৱস্থাৰে ব্যৱস্থাৰে এটা মানে নিয়োগ ব্যৱস্থা কৰিছে, তাৰ তেওঁক শতকোটি প্ৰণাম জনাইছোঁ। আৰু লগতে ইয়াৰ যিটো মানে কষ্ট, সৰুৰ পৰা যিটো কষ্ট, সি 3য় শ্ৰেণীৰ পৰা বহুত যথেষ্ট কষ্ট কৰিছে পঢ়াৰ নামত। সি আনকি মানে নিজৰ শৰীৰকো মানে তুচ্ছ জ্ঞান কৰি পঢ়া শুনাত সি মানে আগবাঢ়িছিল। তাৰ ফল আজি পাইছে, সেইটো কাৰণত মই বহুত কৃতজ্ঞ আৰু ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ।